এক নম্বৰ কুৱেশ্যনটো দিছে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। ঠিক আছে, তো আমি ক্লাছ 9তে কৰিছোঁ, বহুপদৰ হৰণ কৰিছোঁ, দীঘলমীয়া হৰণ কৰিছোঁ। তো সেইটো ছিষ্টেমতে ইয়াত কৰিব লাগে, একেবাৰে চিম্পুল। ইয়াত মই ভাবোঁ শিকাবলগীয়া একো নাই। প্ৰথমটো কুৱেশ্যন দিছে তোমালোকক, এক নম্বৰ দিছে কি দিছে, px ভাজ্য, অৰ্থাৎ ভাজ্য দিয়া আছে, px মানে ভাজ্য x কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3 সেইটো আছে। আৰু তোমালোকক ভাজকটো দিছে, তোমালোকৰ এক্স স্কুৱাৰ মাইনাছ 2। এটা কথা তোমালোকে গম পাইছা, যিহেতু ভাজ্যৰ ভাজক কি হয়, বহুপদ হয়, গতিকে ভাগফলটো আমি কিহত পাম, ভাগফলটো আমাৰ এটা বহুপদ হ'ব আৰু ভাগশেষটো এটা কি হ'ব, বহুপদ হ'ব। তো এতিয়া আমি কি কৰিম তেনেহ'লে, ইয়াত আমি পি এক্সক জি এক্সে হৰণ কৰিম, হৰণ কৰি আমি কি পাম, দীঘলনেমী আমি হৰণ কৰিম, এইটো ভাজক, আৰু আমাৰ ভাজ্য আছে এক্স কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3। ঠিক আছে, তো আমি কি কৰোঁ, প্ৰথমতে আমি চাওঁ যে ভাজ্যত সৰ্বোচ্চ ঘাত থকা কি ৰাখি আছে, হয়নে? তো আমাৰ যিটো ভাগফল হ'ব, ভাগফলৰ প্ৰথমটো পদ বা ৰাশি পাবলৈ হ'লে আমি ভাজ্যৰ সৰ্বোচ্চ মাত্ৰাৰ যিটো ৰাশি, তাক ভাজকৰ সৰ্বোচ্চ মাত্ৰা ৰাশি আমি হৰণ কৰিব লাগিব, আৰু এইটো মিলাব লাগিব কিন্তু। অৰ্থাৎ আমি চিন্তা কৰিব লাগিব যে ইয়াৰ তলত যিটো পাতিম সেইটো এক্স কিউবেই হ'ব লাগিব, প্লাছ এক্স কিউব। তেনেহ'লে এক্স স্কুৱাৰ লগত কি পূৰণ কৰিলে এক্স কিউব হ'ব, আমি ভালকৈ চাওঁ। সেইটো একেবাৰে সহজ, মই তোমাক আগতে শিকাইছিলোঁ। তোমালোকৰ দিগদাৰ হয় তেনেকৈ তোমালোকে এনেকৈ উলিয়াবা। আমি পাব লাগে এক্স কিউব, আছে আমাৰ ওচৰত এক্স স্কুৱাৰ, ইয়াৰ মাত্ৰাটো কম, ইয়াৰ বেছি। ঠিক আছে, তেনেহ'লে কি কৰিব লাগিব, কাটকুট কৰিলে কিমান হ'ব, এক্স প্লাছ এক্স, অৰ্থাৎ আমি তেনেহ'লে কি পূৰণ কৰিব লাগিব, প্লাছ এক্স এটা পূৰণ কৰিব লাগিব, প্লাছ এক্স এইটো। ঠিক আছে, গতিকে প্লাছ, গতিকে প্লাছ এক্স কিউব পাবলৈ হ'লে প্লাছ এক্স স্কুৱাৰ লগত আৰু এটা প্লাছ এক্স পূৰণ কৰিব লাগিব, তেতিয়া আমাৰ এইটো মিলি যাব। এক্স কিউবৰ তলত কি আহিব তেনেহ'লে, এক্স কিউব, এক্স স্কুৱাৰ ইনটু এক্স। এতিয়া কথা হ'ল, আমি এই এক্সটো অকল এক্স স্কুৱাৰৰ লগত পূৰণ কৰিলে হ'ব জানো, এইটো হৈ আছে মানে এই এক্সটোৱে গোটেইটো পূৰণ কৰি আছে, এক্স স্কুৱাৰ মাইনাছ 2 এই গোটেইটো পূৰণ কৰি আছে মানে কথাটো এইটো। তেনেহ'লে পূৰণ কৰিলে কি হ'ব, আমি চাওঁ, এক্স পূৰণ এক্স স্কুৱাৰ এক্স কিউব, এইটো পালোঁ প্ৰথমটো। তো লগত এটা মাইনাছ 2 এটা আছে নহয়, তো মাইনাছ 2 লগত তেনেহ'লে প্লাছ এক্স পূৰণ কৰিলে কিমান হ'ব, মাইনাছ 2x, হয়নে? প্লাছে মাইনাছে মাইনাছ 2 কৰিছে। তেনেহ'লে আমাৰ কি হ'ব, গম পালোঁ, এক্সৰ লগত এক্স স্কুৱাৰ পূৰণ কৰি আমি প্ৰথমটো মিলাই ল'লোঁ, এক্স কিউব উচ্চতম মাত্ৰা যিটো ৰাখি। তাৰপিছত দেখিলোঁ ভাজকৰ লগত থকা বিয়োগ মাইনাছ 2টোৰ লগত এক্সটো পূৰণ কৰিলে মাইনাছ 2x হয়। এতিয়া মাইনাছ 2xটো এইটো ক'ত বহিব, এতিয়া আমি ওপৰ লাইনটো চাব লাগিব। সদিশ পদ আছে নি, সদিশ পদ মানে চলক আৰু চলকৰ ওপৰত থকা ঘাত একেই হ'ব লাগিব, সহগকেইটা বেলেগ হ'লেও একো নাই। তেনেহ'লে মাইনাছ 2xৰ লগত সদিশ কি হ'ব ওপৰত, এইটো হ'ব 5x, একে চলক এক্স, ইয়াৰ ওপৰতো পাৱাৰ 1 আছে, ইয়াৰ ওপৰতো 1 আছে। তেনেহ'লে এই মাইনাছ 2xটো আমি 5xৰ তলত বহাব লাগিব, মাইনাছ 2x সদিশ পদৰ তলত সদিশ পদটো বহাব লাগে। তাৰপিছত আৰুতো নাই, দুটাই পাম আমি, এক্সৰ লগত এইকেইটা দুটা পূৰণ কৰি দুটা ওলালে। তাৰপিছত আমি যেনেকৈ দীঘলীয়া হৰণত পাটিগণিতত বিয়োগ কৰোঁ, বিয়োগ কৰিব লাগিব। তো প্লাছে মাইনাছে আমি জানো, যেতিয়া মাইনাছ চিনটা বিয়োগ কৰোঁ কি হয়, আমাৰ তলৰখিনি কি হয়, তলৰ যিবোৰ ৰাশি থাকে সিহঁতৰ আগত থকা চিনবিলাক কি হৈ যায়, ওলোটা হয়, মানে প্লাছ থাকিলে মাইনাছ হৈ যায়, মাইনাছ থাকিলে প্লাছ হৈ যায়। এইটো তোমালোকে এনেই যেতিয়া পথালিকে বিয়োগ কৰিবা তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। অৰ্থাৎ ধৰি লওক মই দেখাই দিছোঁ, আমাৰ ওপৰত আছে এক্স কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3। ইয়াৰ পৰা এইটোৰ পৰা আমি বিয়োগ কৰিছোঁ, বিয়োগ কৰিছোঁ এই দুটা। তো বিয়োগ কৰিলে তেনেহ'লে আমি কি দিব লাগে, ব্ৰেকেট দিব লাগে, তুমি জানাই, যদি দুটা থাকে দুটাতকৈ বেছি হয় আমি এনেকৈ ব্ৰেকেট দি লওঁ। এতিয়া এই পথালি বিয়োগ কৰিলে আমাৰ গম পোৱা যায় কেলৈ এইবিলাক ওলোটা হৈ যায়, চাবা দেই। কি হ'ব তেনেহ'লে 3x স্কুৱাৰ, এইখিনি ওপৰখিনি একে থাকে, ওপৰ লাইনটো একে থাকে। এতিয়া এই মাইনাছে প্লাছে কি হৈ যায়, মাইনাছ হৈ যায়, এইটো সেইকাৰণে এইটো প্লাছ হৈ আছে নহয়, কিন্তু আচলতে এতিয়া বিয়োগ কৰাৰ লগে লগে এইটো প্লাছ হৈ থকা নাই, এইটো মাইনাছ হৈ গ'ল। আমি মনতে চিন্তা কৰিব লাগিব যিটো মাইনাছ হৈ আছে। ঠিক আছে, মাইনাছ এক্স কিউব আৰু মাইনাছ 1 ইনটু মাইনাছ 2 পূৰণ কৰিলে কি হ'ব, এই মাইনাছে প্লাছ 2y6 হৈ গ'ল। গতিকে এইটো এতিয়া মাইনাছ হৈ থকা নাই, মানে এইটো কি হৈ আছে, মনৰ ভিতৰতে আমি চিন্তা কৰি থাকিব লাগিব, বিয়োগ কৰাৰ লগে লগে এইটো এতিয়া প্লাছ হৈ গ'ল আৰু এইটো মাইনাছ হৈ গ'ল। গতিকে দুটা একেই বস্তু, এটাৰ আগত প্লাছ এটাৰ আগত মাইনাছ থাকিলে কি হৈ যাব, কটাকটি 0 হৈ যাব। আমি কাটি দিব পাৰোঁ বা তলত 0 লিখিলেও হ'ব। এইখিনি তোমালোকে বুজি পাইছা, কিন্তু মোহাই দিছোঁ। গতিকে এক্স কিউবৰ আগত মাইনাছ আছে আৰু এতিয়া 2xৰ আগত কি আছে, প্লাছ। ঠিক আছে, বিয়োগ কৰাৰ লগে লগে দেই, বিয়োগ কৰাৰ লগে লগে এইটো তলত একো নাই, আৰু ওপৰ চিনটো একো চিন নহয় ওপৰখিনি। তো মাইনাছ 3x স্কুৱাৰ তললৈ নামিব, এইটো তললৈ নামি যাব এনেকৈ। এতিয়া মই ক'লোৱে তোমাক দেখালোঁ এইমাত্ৰ, যেনেকৈ ইয়াত প্লাছটো মাইনাছ হৈ আছিলে, সেইকাৰণে কাটকুট হৈ বা বিয়োগ কৰিলে 0 হৈ গ'ল। আমি চাগলে 0 লিখিবও পাৰি তেনেকৈ, নিলিখিলেও একো নাই। এতিয়া এইটো কি হৈ আছে, প্লাছ, গতিকে প্লাছ 5 প্লাছ 2 কিমান হ'ব, প্লাছ 7x আৰু মাইনাছ 3 তলত একো নাই, গতিকে মাইনাছ 3টো তললৈ ডাইৰেক্ট নামিব, -3 হৈ গ'ল।
তো এইটো 0 আমি নিলিখোঁ ঠিক আছে এনেই তোমালোকৰ কনফিউজে হ'ব এতিয়া কি হৈ গ'ল এতিয়া আমি ভাগফলটো প্ৰথমটো ৰাখি পালোঁ এক্সটো পালোঁ ঠিক আছে এক্স পালোঁ এইখিনি নহয় দেই অঁ ঠিক আছে এতিয়া আমাৰ নেক্সট নতুন ভাজ্য এটা আহিলে এইটো -3x² + 7x - 3 আগৰ নিচিনাকৈ একেটা প্ৰচেছ এতিয়া আমি এইটো ইয়াৰ পৰা পাব লাগিব অৰ্থাৎ আমি চিন্তা কৰিব লাগিব ইয়াৰ নিচিনাকৈ x² লগত কি পূৰণ কৰিলে -3x² হয় মানে আকৌ আমি মিলাব লাগিব প্ৰথমটো ৰাখি হ'ব ইয়াত যেনেকৈ মিলালোঁ দুটা আমি এইটো সদায় একদম নিশ্চিত কৰিব লাগিব যে তলত মই পূৰণ কৰি যিটো বহাম সেইটো এইটোৱে হ'ব লাগিব মানে -3x² উলিয়াবই লাগিব আমি ক'ৰ পৰা উলিয়াম এই ভাজকটোৰ পৰা উলিয়াম ভাজকটোৰ যিটো সৰ্বোচ্চ ঘাত থকা যিটো ৰাখি চলকৰ সৰ্বোচ্চ ঘাত থকা যিটো ৰাখি সেই তাৰ পৰাই আমি এতিয়া -3x² উলিয়াবই লাগিব যেনেকৈ প্ৰথমটো ভাজ্যৰ কাৰণে এই ভাজ্যটোৰ কাৰণে আমি x³ যেনে তেনে আমি উলিয়াইছিলোঁ কেনেকৈ উলিয়াইছিলোঁ xটো পূৰণ কৰি +xটো পূৰণ কৰি উলিয়াইছিলোঁ এইটো মিলাই লৈছিলোঁ যাতে পিছৰ লাইনটো 0 কৰিব পাৰি ঠিক সেইদৰে এতিয়া আমি এই x² লগত আকৌ অকল x² লগতে নহয় এই গোটেইখিনিৰ লগত আকৌ কিবা এটা পূৰণ কৰি আমি -3x² উলিয়াব লাগিব তেনে কি হ'ব মই আগতে লিখি লৈছোঁ -3x² কি হ'ব তেনেহ'লে একেই ছিষ্টেম ইয়াত যেনেকৈ মই কৈ দিছিলোঁ এইফালে মই কৈ দিছোঁ যে উলিয়াব লাগে কি -3x² আৰু তোমাৰ ওচৰত ভাজক কি আছে ভাজকৰ যিটো সৰ্বোচ্চ ঘাত থকা ৰাখি x² এইটো মানে -2টো আমি চাব নালাগে আমি অকল এইটো চাব লাগে যিটোৰ ওপৰত একদম বেছি পাৱাৰ আছে সেইটোক লৈ তো x² লগত কি পূৰণ কৰিলে +x² লগত কি পূৰণ কৰিলে -3x² হ'ব তো আমি x² কাটি দিলোঁ কি থাকিলে আনচাৰটো -3 ঠিক আছে -3 তেনেহ'লে এইখিনি মই মোহাই দিছোঁ তেনেহ'লে আমি কি পূৰণ কৰিব লাগিব এইটো পাবলৈ হ'লে -3x² পাবলৈ হ'লে -3 এটা পূৰণ কৰিব লাগিব এইটো -3 তেতিয়া কি হ'ব তেতিয়া এই গোটেই x² - 2 এইটো ভাজকৰ লগত তেনেহ'লে কি পূৰণ কৰিব লাগিব গম পালোঁ -3 পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম প্লাছে মাইনাছে -3 × x² 3x² এইটো পালোঁ মাইনাছে প্লাছ 3 × 2 6 এইটো দুটা বস্তু ওলাব এটা অলপ -3x² সেইটো মই আগতে লিখি থৈছোঁ ইয়াত আৰু এটা অলপ +6 তো +6টো আমি ক'ত বহাম এইটো এটা কি হয় কনষ্টেণ্ট ধ্ৰুৱকো তলত বহাম এই -3 আমি তলত বহাম +6টো এইটো ঠিক আছে এইখিনি হৈ গ'ল এইখিনি মোহাই দিছোঁ দেই এইখিনি মোহাই দিছোঁ অঁ এতিয়া আমি এইটা বস্তু পালোঁ ঠিক আছে তাৰপিছত আকৌ আমি কি কৰিম বিয়োগ কৰিম তো বিয়োগ চিন দিয়াৰ লগে লগে তেনেহ'লে কি হৈ গ'ল এতিয়া আমি মনতে ভাবিব লাগিব নিশ্চিত হ'ব লাগিব যে এইটো এটা মাইনাছ নহয় প্লাছ হৈ গ'ল বিয়োগ কৰাৰ লগে লগে তো মাইনাছে প্লাছে 0 হৈ যাব কাৰণ দুইটা একেই বস্তু এতিয়া আমি এনেকৈ কাটি দিব পাৰোঁ ঠিক আছে বা 0 লিখি দিব পাৰোঁ 7x তলত একো নাই +7x গতিকে +7x হিচাপে তললৈ নামিব আগত প্লাছটো দিলেও হয় নিদিলেও হয় তোমালোকে জানা আৰু এতিয়া +6 হৈ থকা নাই কি হৈ আছে এইটো -6 এই -3 -6 কিমান হ'ব তেনেহ'লে এইটো -9 হৈ যাব হয়নে -3ৰ পৰা মানে +6টো বিয়োগ কৰিলে তেনেহ'লে কি হ'ব -9 হ'ব এতিয়া 7x - 9 হৈ গ'ল ঠিক আছে এতিয়া এইটো নতুন ভাজ্য হৈ গ'ল এতিয়া আমি আৰু হৰণ কৰিব লাগিব নেকি আমি কেনেকৈ গম পাম আমি কি চাব লাগিব এই যিটো বহুপদ ইয়াৰ মাত্ৰা কিমান 1 হয়নে চলকৰ ওপৰত উচ্চতম ঘাত এইটো 1 আছে গতিকে মাত্ৰা 1 আৰু এই বহুপদটোৰ মাত্ৰা কি 2 ইয়াত চলকৰ ওপৰত উচ্চতম ঘাত কিমান আছে 2 আছে গতিকে যেতিয়া আমি জানো যে ভাজকৰ মাত্ৰা এই শেষত ওলোৱা ভাগ শেষৰ মাত্ৰাৰ লগত যদি সমান হৈ থাকে বা সৰু হৈ থাকে তেতিয়াহে হৰণ যায় এতিয়া কি হৈ গ'ল এতিয়া ওলোটা হ'ল এতিয়া ভাজকৰ মাত্ৰাটো ভাগ শেষৰ মাত্ৰাতকৈ বেছি হৈ গ'ল সমানো হোৱা নাই বা সৰু হৈ থকা নাই ইহে সৰু হৈ গ'ল বাকীটো সৰু হৈ গ'ল হয়নে আৰু কিন্তু এই ভাজকৰ মাত্ৰাটো কি হৈ গ'ল এতিয়া 2 আছে ইয়াৰ 1 আছে কমি গ'ল তেতিয়া আমি আৰু হৰণ কৰিব নেলাগে বুজি পাইছা কথাটো কি কৈছোঁ তোমালোকে যদি পাটিগণিতটো চোৱা আমি সাধাৰণতে যেতিয়া আমাৰ বাকীটো ভাজকতকৈ সৰু হৈ যায় তেতিয়া আমি সাধাৰণতে আৰু হৰণ নকৰোঁ যদি দশমিকৰ যদি হৰণ কৰিবলগীয়া নহয় জেনেৰেল হৰণ কৰিবলগীয়া হয় তেনেহ'লে আমি আৰু হৰণ নকৰোঁ যেনে ধৰি লোৱা বোলে 3য়ে 4 হৰণ কৰিব লাগে এতিয়া আমি হৰণ কৰিম কাৰণ কি হৈ আছে ভাজ্যটো ভাজকতকৈ ডাঙৰ হৈ আছে এবাৰ গ'ল 3 × 3 1 নামিলে এতিয়া আমি দেখিলোঁ যে এইটো সৰু হৈ গ'ল ভাজকতকৈ যেতিয়া এইটো সৰু হৈ গ'ল বাকীটো আৰু আমি হৰণ সাধাৰণতে কৰিব নালাগে যদি আমি দশমিকৰ হৰণৰ কথা চিন্তা নকৰোঁ দেই এইটো কথা কৈছোঁ মই একেটাই কথা এতিয়া এই বাকীটোৰ মাত্ৰাটো ভাজকৰ মাত্ৰাতকৈ কমি গ'লে আৰু হৰণ কৰিব নালাগে সেইটোৱে আমাৰ আনচাৰ হ'ব মানে এইটো অৱস্থাত ওপৰত যিটো আছে এইটো হ'ব ভাগফল আৰু তলত যিটো আছে সেইটো হ'ব কি তেনেহ'লে ভাগ শেষ বা বাকী তো আমি শেষত আনচাৰটো লিখিব লাগে মোৰ ইয়াত স্ক্ৰীণত নজুৰিব গতিকে মই ইয়াতে লিখি দিছোঁ ইয়াতেকে তেনেহ'লে কি হ'ব ভাগফল কৈছে নহয় ভাগফল ভাগখিনি নিৰ্ণয় কৰা ভাগফল
ভাগফল কিমান হ'ব তেনেহ'লে আমাৰ কাৰেঞ্চিটো লিখি দিবা x - 3 সেইটো হ'ব ভাগফল ঠিক আছে ভাগফল আৰু ভাগশেষ কিমান হ'ব ভাগশেষ হ'ল আমাৰ কিমান 7x - 9 এইকেইটাই আমাৰ আনচাৰ ঠিক আছে এইকেইটা তোমালোকে তলত লিখিবা আৰু মই এটা লিখি দিছোঁ সেইটো মই ইমান জোৰ দিয়া নাই বা গুৰুত্ব দিয়া নাই এইকাৰণে দিয়া নাই কাৰণ তোমালোকে 9ত এইখিনি গোটেইখিনি ধুনীয়াকৈ কৰি আহিছা একেটা বস্তুৱে একেধৰণেই আমি 10ত কৰিব লাগে ঠিক আছে তেনেহ'লে 2.3 1 নম্বৰটো ইয়াতে 1 নম্বৰ 1টো দেই 1 নম্বৰ 1টো ইয়াতে শেষ কৰিছে 1 নম্বৰ 2টোলৈ আহিছোঁ ইয়াত তোমালোকক ভাজ্য দিছে bx সমান x⁴ - 3x² + 4x + 5 আৰু ইয়াত আমি দেখিছোঁ যে চলকৰ ওপৰৰ ঘাতবিলাক অৰ্ধকমতে আছে তোমালোকে এইটো লক্ষ্য কৰিবা হৰণ কৰাৰ আগতে যাতে অৰ্ধকমত থাকে ভাজ্য আৰু ভাজক দুয়োটাৰে তেতিয়া মানে কি হয় হৰণ কৰিবলৈ সহজ হয় এনেকৈও তোমালোকে কৰিব পাৰিবা যদি তোমালোকৰ খেলি মেলিকৈ থাকে কিন্তু আমি যদি অৰ্ধকমত সজাই লওঁ যেনেকৈ 4 আছে ইয়াত 2 আছে ইয়াত x ৰ পাৱাৰ 1 আছে ইয়াত 0 আছে কিন্তু যদি মই gxৰ ক্ষেত্ৰত চাওঁ ইয়াত আছে x² 2 আছে ইয়াত 1 মানে আমি ক'ব পাৰোঁ x⁴ 0 0 আছে ঘাত x ৰ ওপৰত ঘাত ইয়াত 1 আছে গতিকে খেলি মেলি হৈ আছে অৰ্ধকমত নাই 2 আছে তাৰপিছত 0 আছে আকৌ 1 আছে বাঢ়ি গৈছে কমি গৈছে আকৌ বাঢ়ি গৈছে গতিকে আমি এইটো কি কৰিম তোমালোকে এইটো সজাই ল'বা আটাইতকৈ বেছি ঘাত থকাটো প্ৰথমে লিখিবা তাৰপিছতে তাতকৈ কম এইটো -x 1 আছে আৰু তাতকৈ কম একেবাৰে শেষত আহিব 1 আৰু তাৰমানে কি হয় মানে কনষ্টেণ্টটো একেবাৰে শেষত লিখা হয় ইয়াত তেনেকৈ লিখা আছে এতিয়া আমি হৰণ কৰিব পাৰিম এতেকে আমি pxক আমাক gxৰে হৰণ কৰিবলৈ কৈছে pxক gxৰে হৰণ কৰিবলৈ কৈছে gx মানে হৈছে আমি দীঘল নিমে হৰণ কৰিব লাগিব x + 1 আৰু pxটো x⁴ - 3x² + 4x + 5 ঠিক আছে আমি দেখিছোঁ যে প্ৰথম আটাইতকৈ বেছি ঘাত থকা পদটো হৈছে x⁴ গতিকে এই x⁴টো মোক তলত লাগিব দুইটা মানে মিলিব লাগিব প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ মানে এই ওপৰত যিটো আছে ছেইম হ'ব লাগিব তলত গোটেই ৰাখিটো দেই চিনৰ সৈতে আৰু আছে মোৰ ওচৰত x² ভাজকত আটাইতকৈ বেছি মানে ঘাত থকা পদটো গতিকে x² পৰা আমি পাব লাগিব x⁴ তেনেহ'লে কেনেকৈ পাম x² লগত কি পূৰণ কৰিলে x⁴ হ'ব x² হয়নে তেতিয়া আমি এইটো পাম x⁴ ঠিক আছে তো এই x² লগত আমি x² পূৰণ কৰি এইটো পালোঁ প্লাছে প্লাছে প্লাছ দেই এতিয়া x² লগত আমি -x আৰু +1টো পূৰণ কৰিব লাগিব কাৰণ এই গোটেই বস্তুটো ভাজকটো ঠিক আছে আমি মাত্ৰ এইটো মিলাবৰ কাৰণে প্ৰথমটো চাওঁ বাকীকেইটা নাচাওঁ আটাইতকৈ বেছি ঘাত থকাটো লগত আমি চাওঁ যে কি পূৰণ কৰিলে আমি ভাজ্যৰ আটাইতকৈ বেছি ঘাত থকা পদটো পাব পাৰোঁ সেইটো মিলাই লওঁ প্ৰথমে তাৰপিছত কিন্তু তোমালোকে এই পিছত যিবোৰ লগ লাগি থাকিব ৰাখি সেইকেইটাও কিন্তু তুমি তোমালোকে এই ভাগফলটোৰ লগত পূৰণ কৰিব লাগিব গতিকে মাইনাছে প্লাছে মাইনাছ x × x² x³ হ'ব অৰ্থাৎ আমি গম পালোঁ কি পাম -x³ এতিয়া -x³ নিচিনা সদৃশ পদ ওপৰত জানো আছে নাই এনেকুৱা অৱস্থাত কি কৰিবা দূৰত লিখি দিবা যিহেতু ওপৰত সদৃশ পদ নাই আমি সদৃশ পদৰ তলতহে সদৃশ পদটো বহাব পাৰিম যিহেতু x³ থকা ইয়াত কোনো টাৰ্ম নাই গতিকে আমি দূৰত এই লাইনটোত দূৰত আমি ছেকেণ্ড লাইনটোত দূৰত বহাই দিম x³ হৈ গ'ল তো এইটোৱে এইটোৰ লগত পূৰণ কৰি এইটো পালোঁ এইটোৱে এইটোৰ লগত পূৰণ কৰি এইটো পালোঁ থাকিলে কি +1 + x² কি হ'ব +x²। এই স্কোৱাৰ থকা টাৰ্ম এটা ইয়াত আছে গতিকে আমি তাৰ তলত কি বহাব লাগিব +x² হৈ গ'ল আমি তিনিটাই পাম তাৰপিছত আমি বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব আমাৰ এইটো এতিয়া মাইনাছ হৈ আছে গতিকে প্লাছে মাইনাছে 0 হৈ গ'ল এইটো এতিয়া মাইনাছ হৈ আছে গতিকে -3 - 1 কিমান হ'ব -4x² 4x তলত একো নাই এইটো যেনেকৈ আছে তললৈ সেনেকৈ নামিব চিনটো সৈতে +4x কাৰণ ওপৰখিনি চিন একো চিন নহয় এইটো প্লাছ আছে যেনেকৈ আছে 5টো +5 হিচাপে নামিব কিন্তু এতিয়া এইটো মাইনাছ কৰালৈকে তলৰ হেৰি কি হয় এই চিনবিলাক সলনি হৈ যায় এইটো মাইনাছ হৈ থকা নাই কি হৈ আছে আমি মনতে চিন্তা কৰিব লাগিব প্লাছ হৈ আছে গতিকে এই তলৰ শাৰীৰ সংখ্যাবিলাকে কি হ'ব নিজৰ চিনটো সলনি কৰি তললৈ নামিব অৰ্থাৎ যিহেতু এইটো মাইনাছ হৈ থকা নাই প্লাছ হৈ আছে গতিকে প্লাছ হিচাপে সি তললৈ নামিব অৰ্থাৎ প্লাছ কি হ'ব x³ ঠিক আছে হয়তো তোমালোকে এইখিনি বুজি পাইছা এতিয়া আহিলোঁ নেক্সট আকৌ আমি নতুন ভাজ্য পালোঁ এইটো ইয়াত চাম আটাইতকৈ বেছিকৈ পাৱাৰ থকা পদ কোনটো এইটো আছে x³ তেনেহ'লে মোক তলত কি লাগিব +x³ আকৌ লাগিব যাতে এইটো দুটা যাতে মিলে একেই হয় ঠিক আছে একেই হ'লে অৰ্থাৎ মোক লাগে x³ আৰু ভাজকটো আছে x² দুটা প্লাছ আছে প্লাছ গতিকে প্লাছেই হ'ব বাৰু গম পাইছোঁ প্লাছ হ'ব মই চিন্তা কৰিব লাগিব +x² লগত কি পূৰণ কৰিলে +x³ পাম গতিকে x² দুটা আছে ইয়াত x তিনিটা আছে গতিকে এটা x পূৰণ কৰিব লাগিব x³ তেতিয়া মই এইটো পাম +x³ এইটো হৈ গ'ল এতিয়া থাকিলে নেক্সটটো -x + x -x² তো ইয়াত বহিব -x² তো ইয়াত বহিব হৈ গ'ল আৰু থাকিলে +1 + x + x বহিব ইয়াত ঠিক আছে ন প্লাছে প্লাছে প্লাছ x পূৰণ 1x তেতিয়া আমাৰ এইখিনি আমি আকৌ বিয়োগ কৰিব পাৰিম বিয়োগ কৰি চাওঁ যে এতিয়া এইটো বিয়োগ কৰাৰ লগে চিনটো কি হৈ আছে আমি মনতে চিন্তা কৰি আছোঁ এইটো প্লাছ গতিকে -4 + 1 কিমান হ'ব -3
3x স্কোৱাৰ হ'ব এইটো এতিয়া মাইনাছ হৈ আছে ঠিক আছে ইয়াৰ আগতে 1টা আছে মানে গতিকে -1 হৈ আছে +4 -1 কিমান হ'ব +3 x টো বহাই দিম +5টো তললৈ নামিব তলত একো নাই যেতিয়া আৰু ওপৰৰ সংখ্যা তাৰ চিনটো সলনি নহয় এইটো কি হ'ল এইটো মাইনাছ হৈ আছে এইটো প্লাছ দুটা একেই বস্তু এটা প্লাছ এটা মাইনাছ হ'লে 0 গতিকে আমি কাটি দিব পাৰিম তেতিয়া নতুন এটা ভাজ্য পালোঁ এই পালোঁ -3x² + 3x + 5 যিহেতু এইটো বহুপদৰ মাত্ৰা কিমান 2 ভাজকটোৰ মাত্ৰা কিমান 2 গতিকে আমি কি কৰিব পাৰিম হৰণ কৰিব পাৰিম হয়নে এতিয়া আমি হৰণ কৰিব পাৰিম যেতিয়ালৈকে আমাৰ দুইটাৰে মাত্ৰাটো কি হৈ থাকে ভাজক আৰু এই ভাগ শেষৰ মাত্ৰা একেই হৈ থাকে তেতিয়া আমি আকৌ এবাৰ হৰণ কৰিব পাৰোঁ বা যদি এই ভাগ শেষৰ মাত্ৰাটো ভাজকতকৈ ডাঙৰ হৈ থাকে তেতিয়া আমি হৰণ কৰিব পাৰোঁ কিন্তু যেতিয়া এইটো সৰু হৈ যাব এই ভাগ শেষৰ মাত্ৰাটো যদি ভাজকৰ মাত্ৰাতকৈ সৰু হৈ যায় তেতিয়া আমি আৰু হৰণ কৰিব নোৱাৰিম তেতিয়া আমাৰ শেষত যিটো থাকিব সেইটো আমাৰ কি হ'ব বাকী হ'ব তো এতিয়া যিহেতু সমান হৈ আছে গতিকে আমি আৰু এবাৰ হৰণ কৰিব পাৰিম এতিয়া চাইছোঁ আটাইতকৈ বেছি ঘাত থকা পদ এবাৰ এইটো -3x², গতিকে মোক তলত কি লাগিব -3x² লাগিব এইটো ক'ৰ পৰা পাম x² পৰা অৰ্থাৎ x² লগত কি পূৰণ কৰিলে -3x² হ'ব তোমালোকে দিগদাৰ পাইছা তেনেহ'লে -3x² x² হৰণ কৰি দিবা এইটোৱে হৰণ কৰি দিবা হৰণ কৰাৰ লগে লগে তোমালোকে আনচাৰটো পাই যাবা কি পূৰণ কৰিব লাগিব -3 বুজি পালা কথাটো অৰ্থাৎ আমি x² লগত যদি -3 এটা পূৰণ কৰি দিওঁ তেতিয়া হ'ব +a -3 × x² এইটো পাই যাম 3x² মিলি গ'ল ঠিক আছে মানে পিছৰ লাইনটো আমি কাটিব পাৰিম নেক্সট এইটো থাকিলে নহয় -3 - x কি হ'ব -3 +3 × s +3x এইটো মিলি গ'ল +3x এইটো মিলি গ'ল আৰু লাষ্ট থাকিলে -3 + 1 টো -3 এইটো সংখ্যাৰ সংখ্যা আমি বহাই দিম তাৰপিছত আমি বিয়োগ কৰাৰ লগে লগে দেখিলোঁ এইটো এতিয়া প্লাছ হৈ গ'ল গতিকে -a এইটো দুটা সমান বস্তু 0 এইটো এতিয়া মাইনাছ হৈ গ'ল +a - দুটা সমান বস্তু এইটো 0 এইটো এতিয়া প্লাছ হৈ আছে 5 + 3 কিমান হ'ব 8 তো এইটো কি হৈ গ'ল এতিয়া কনষ্টেণ্ট হৈ গ'ল কনষ্টেণ্টবিলাকৰ আমি জানো মাত্ৰা কিমান 0 কিন্তু ইয়াৰ মাত্ৰা কিমান 2 গতিকে এতিয়া দেখিলোঁ ভাগ শেষৰ মাত্ৰা ভাজকত মানে এইটো মাত্ৰা ভাজকতকৈ কমি গ'ল গতিকে আমি হৰণ কৰিব নোৱাৰোঁ আমাৰ ইয়াতে হৰণটো শেষ হৈছে আমি লিখিম এতেকে ভাগফল কিমান হ'ব তেনেহ'লে x² + x - 3 আৰু ভাগ শেষ কি হ'ব 8 ঠিক আছে এইটোৱে আমাৰ আনচাৰ ঠিক আছে তো এইখিনিতে মই এইটো 2 নম্বৰটো শেষ কৰিছোঁ ঠিক আছে 3 নম্বৰটোলৈ আহিছোঁ 3 নম্বৰ দিছে px চাবা x⁴ - 5x + 6 দিছে তো আমি চাম কি ঠিকে আছে 4 1 0 অৰ্ধকমতে আছে একো আমি চেঞ্জ কৰিব নালাগে আৰু ভাজক gxটো চাম আমি gxটো কিমান আছে 2 - x², তো ইয়াত তোমালোকে দেখিছা যে 2 লগত ইয়াত যদি এটা x আছে বুলি ধৰি লওঁ তেন্তে ইয়াৰ পাৱাৰ কিমান হ'ব 0 হ'ব 0 আৰু ইয়াৰ পাৱাৰ বেছি হৈ গ'ল 2 গতিকে এইটো আমাৰ খেলি মেলিকৈ আছে এনেকৈ ধৰি কৰিলেও হ'ব কিন্তু মই তোমালোকক এইটো কওঁ যে তোমালোকে কি কৰিবা অৰ্ধকমত সজাই ল'বা তেনেহ'লে এইটো তোমালোকে অৰ্ধকমত ইয়াতো লিখিব পাৰা বা তলত লিখিব পাৰা মই এইটো লিখি দিছোঁ অৰ্ধকমত সজালে কি হ'ব মাইনাছ যিহেতু এক্সৰ ওপৰত এইটো পাৱাৰ বেছি আছে 2 আছে সেইটো আমি আগত লিখিম আৰু +2 2 আগত যিটো প্লাছ চিন আছে আমি পিছত লিখিব কনষ্টেণ্টটো সদায় শেষত লিখা হয় ইয়াত যেনেকৈ লিখা হৈছে হয়নে কনষ্টেণ্টটো সদায় শেষত লিখা গতিকে আমি শেষত লিখি ল'লোঁ আৰু স্কোৱাৰ টাৰ্মটো আমি -x² আমি আগত লিখিলোঁ ডাঙৰটো আগত লিখিলোঁ ডাঙৰ মানে যিটো মাত্ৰা বেছি তাৰপিছত এতিয়া আমি হৰণ কৰিব পাৰিম এতেকে px / gx হ'লে কি হ'ব তেনেহ'লে -x² + 2a আমি হৰণ কৰিম x⁴ - 5x + 6 তো প্ৰথমতে আমি কি কৰোঁ বাৰে বাৰে মই কৈ আছোঁ এইটো আমি মিলাব লাগে x⁴ হ'ব লাগে তো ইয়াৰ তলত আমি x⁴ টো পাব লাগিব একেই পাব লাগিব মানে প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ আৰু গোটেই ৰাশিটো ছেইম হ'ব লাগিব x⁴ এইটো x⁴ ক'ৰ পৰা পাম যিটো আমাৰ ভাজক আছে তাৰ আটাইতকৈ বেছি সৰ্বোচ্চ মাত্ৰা যিটো আমাৰ ৰাশি আছে আমি কি আছে ইয়াত x - x², তো পৰীক্ষাত তোমালোকৰ যদি দিগদাৰ হয় মই বাৰে বাৰে তোমালোকক কৈছোঁৱেই তোমালোকে কাষত মই ইয়াতে দেখাই দিছোঁ তোমালোকক ছাইডত দেখাই দিছোঁ মানে কি কৰিবা বহীখনৰ কাষত আঁচ পাৰি মানে চিন্তা কৰিবা যে মোক লাগে x⁴ লাগে আৰু ক'ৰ পৰা উলিয়াব লাগিব এইটো কাৰ লগত -x² লগত কিবা এটা সংখ্যা পূৰণ কৰিলে কি হ'ব লাগিব x⁴ গতিকে যেনেকৈ আমাক যে কয় যে 2 লগত কি পূৰণ কৰিলে 6 হয় তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি 6ক 2 হৰণ কৰিব লাগিব 3 পাম একেটাই কথা যে -x² লগত কি পূৰণ কৰিলে x⁴ হ'ব তেনেহ'লে এই x⁴ ক
এক্স স্কুৱাৰ হৰণ কৰিব লাগিব তো এক্স স্কুৱাৰ কৰিলে কিমান হ'ব এক্স দুটা থাকিব মাইনাছ 1 হৰণ কৰিলে মাইনাছ এক্স স্কুৱাৰ গতিকে আমি গম পালোঁ তেনেহ'লে মাইনাছ এক্স স্কুৱাৰৰ লগত তেনেহ'লে আৰু এটা মাইনাছ এক্স স্কুৱাৰ যদি পূৰণ কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব এই বস্তু আমি পাই যাম এক্স টু দি পাৱাৰ 4 ঠিক আছে এতিয়া মাইনাছ তেনেহ'লে গম পালোঁ কি এক্স স্কুৱাৰ পূৰণ কৰিব লাগিব তো মাইনাছে প্লাছ হৈ গ'ল এক্স স্কুৱাৰ পূৰণ এক্স স্কুৱাৰ এক্স টু দি পাৱাৰ 4 মিলি গ'ল এতিয়া থাকিলে কি প্লাছ 2 থাকিলে গতিকে এই মাইনাছ এক্স স্কুৱাৰৰ লগত যদি প্লাছ 2 পূৰণ কৰোঁ কি হ'ব তেনেহ'লে মাইনাছ প্লাছ 2টো পূৰণ মাইনাছ এক্স স্কুৱাৰৰ লগত পূৰণ কৰিলে কি হ'ব 2 মাইনাছ 2 এক্স স্কুৱাৰ হয়নে মাইনাছ 2 এক্স স্কুৱাৰ হ'ব তো আমি তেন্তে মাইনাছ 2 এক্স স্কুৱাৰটো ক'ত বহাম এতিয়া ইয়াত লগত বহাম নেকি নবহাওঁ কাৰণ এইটো সঠিক পদ নহয় এইটো স্কুৱাৰ নাই ইয়াত লগত বহাম এইটো কনষ্টেণ্ট হয় এইটো সংখ্যা হয় ইয়াত লগত বহাব নোৱাৰোঁ তেনেহ'লে ক'ত বহাম আমি এইটো কাটি দিছোঁ দেই ক'ত বহাম তেনেহ'লে আমি ক'ৰবাত দূৰত বহাই দিবা তো প্লাছ 2 মাইনাছ এক্স স্কুৱাৰ মাইনাছ 2 এক্স স্কুৱাৰটো আমি বেলেগকৈ ক'ৰবাত আঁতৰত এনেকৈ লিখি দিলেই হৈ গ'ল কাৰণ এনেকুৱা সঠিক স্কুৱাৰ থকা ওপৰৰ লাইনটোত নাই তাৰপিছত আমি বিয়োগ কৰোঁ বিয়োগ কৰাৰ লগে লগে আমাৰ এই চিনবিলাক কি হৈ যায় বদলি হৈ যায় খালি আমি দেখাব নোৱাৰোঁ ইয়াত আৰু এতিয়া এইটো প্লাছ হৈ থকা নাই মাইনাছ বুলি আমি মনতে চিন্তা কৰিব লাগিব গতিকে প্লাছে মাইনাছে একে বস্তু হ'লে 0 ইচ্ছা কৰিলে 0 লিখিব পাৰি আকৌ কৈছোঁ মই মাইনাছ 5x2 তলত একো নাই গতিকে মাইনাছ 5x হিচাপে তললৈ নামিব 6টো তলত একো নাই প্লাছ 6 গতিকে প্লাছ 6 হিচাপে সি তললৈ নামিব কিন্তু তলৰ লাইনটোত থকাখিনি সদায় চিনবিলাক সলনি হৈহে তললৈ নামিব গতিকে এইটো মাইনাছ 2x স্কুৱাৰ আছে কিন্তু ইয়াত মাইনাছ কৰাৰ লগে লগে এইটো মাইনাছ নহয় এতিয়া প্লাছ হৈ গ'ল গতিকে প্লাছ হিচাপে নামিব সি প্লাছ 2x স্কুৱাৰ হৈ গ'ল তাৰপিছত এটা নতুন এটা ভাজ্য পালোঁ আৰু এই ভাজ্য বহুপদটোৰ দেখিলোঁ মাত্ৰা কিমান 2 আটাইতকৈ বেছি 2 আছে এইটো 2 আছে গতিকে আকৌ হৰণ যাব এইবাৰ আমি কি কৰিব লাগিব মাইনাছ এক্স স্কুৱাৰ লগত কি পূৰণ কৰিলে প্লাছ 2x স্কুৱাৰ হয় ঠিক আছে আকৌ তোমালোকে যদি দিগদাৰ হয় তেনেহ'লে তোমালোকে এনেকৈ কৰিব লাগিব প্লাছ 2x স্কুৱাৰ হ'ব লাগে আছে তোমাৰ ওচৰত মাইনাছ এক্স স্কুৱাৰ কি কৰিব লাগিব তেনেহ'লে মাইনাছ কি হ'ব মাইনাছ 2টো পূৰণ কৰিব লাগিব একেবাৰে হ'ব তেনেহ'লে গম পালোঁ কি পূৰণ কৰিম ইয়াত মাইনাছ 2 পূৰণ কৰিম এতিয়া মাইনাছে এইটো প্লাছ হৈ গ'ল আৰু 2 ইনটু এক্স স্কুৱাৰ কি হৈ গ'ল 2x স্কুৱাৰ এইটো মিলি গ'ল প্লাছ 2x স্কুৱাৰ মিলি গ'ল ঠিক আছে এইটো মিলি গ'ল তাৰপিছত প্লাছে মাইনাছে এইটোৰ লগত এই মাইনাছটোৰ লগত এইটোৱে পূৰণ কৰিলোঁ অকল এইটো পালোঁ লগত আকৌ 2 এটা আছে নহয় প্লাছ 2 এটা গতিকে সেই 2টোৰ লগতো মাইনাছ 2টো পূৰণ কৰিব লাগিব মাইনাছ 2 প্লাছ 2 মাইনাছ 4টো এটা সংখ্যা হয় গতিকে সংখ্যাৰ তলত সংখ্যা পাতিম 6ৰ তলত পাতিম মাইনাছ 4 তাৰপিছত আকৌ বিয়োগ কৰিম আকৌ বিয়োগ কৰা গ'লে কি হ'ব এতিয়া এই মাইনাছ 5xটো তলত একো নাই আৰু এইটো ওপৰ লাইনত আছে গতিকে সি এনেকৈ নামিব এইটো এতিয়া প্লাছ হৈ গ'ল 6 যোগ 4 কিমান হ'ব 10 প্লাছ 10 আৰু এইটো 0 হৈ গ'ব কাৰণ এইটো মাইনাছ প্লাছে মাইনাছে এটা আল্টিমেটলি দুইটা 0 তো মাইনাছ 5x প্লাছ 10 হৈ গ'ল এতিয়া দেখিলোঁ এই বহুপদটোৰ মাত্ৰা কিমান 1 এই বহুপদটোৰ ভাজকটোৰ মাত্ৰা কিমান 2 গতিকে আৰু হৰণ কৰিব নোৱাৰি এতেকে নিৰ্ণেয় ভাগফল ঠিক আছে ভাগফল কিমান হ'ব মাইনাছ এক্স স্কুৱাৰ মাইনাছ 2 আৰু নিৰ্ণেয় ভাগে কিমান তেনেহ'লে মাইনাছ 5x প্লাছ 10 এনেকৈ তোমালোকে এনেকৈ আনচাৰবোৰ লিখি থৈ দিলে হৈ গ'ল মই তোমালোকে বুজি পাইছা এইটো আছিলে তোমালোকৰ 1 নম্বৰ 3টো ঠিক আছে 4 নম্বৰটোলৈ আহিছোঁ 4 নম্বৰত দিছে px আমি চাম ঠিকে আছে 4 3 2 1 0 ঠিকে আছে অৰ্ধক্ৰমত আছে ডাঙৰ পৰা সৰুলৈ আছে আৰু gxটো ঠিকে আছে স্কোৱাৰ তাৰপিছত 0 আছে গতিকে এইটো ঠিকে আছে গতিকে আমি সজাবলগীয়া নাই আমি জাষ্ট ডাইৰেক্ট হৰণ কৰিব পাৰিম এতেকে এইটো নিলিখিলেও হ'ব দেই px বাই gxটো মই এনেই লিখি দেখাই দিছোঁ তেনেহ'লে x স্কোৱাৰ মাইনাছ 3 আমি হৰণ কৰিব লাগিব 2x টু দি পাৱাৰ 4 প্লাছ 3x কিউব মাইনাছ 2x স্কোৱাৰ মাইনাছ 9x মাইনাছ 12 এইটো ঠিক আছে তো আমি দেখিছোঁ কি আটাইতকৈ বেছি আছে x টু দি পাৱাৰ 4 আছে গতিকে আমাক লাগে 2x টু দি পাৱাৰ 4 এইটো লাগে এইটো ছেইম তো আছে এক্স স্কোৱাৰ তেনেহ'লে আমি 2x স্কোৱাৰে পূৰণ কৰিলোঁ হয়নে তেতিয়া আমি এইটো পাম ঠিক আছে এইটোৰ লগত এইটো পূৰণ কৰি এইটো পালোঁ মাইনাছ 3 লগত এইটো পূৰণ কৰিলে হ'ব মাইনাছ 3 মাইনাছে প্লাছে মাইনাছ 3 দুগুণ 6 মাইনাছ 6x স্কোৱাৰ তো স্কোৱাৰ থকা টাৰ্ম আছে নি ইয়াত আছে এইটো তো ইয়াৰ তলত লিখিব লাগিব মাইনাছ 6x স্কোৱাৰ হৈ গ'ল তাৰপিছত বিয়োগ কৰিম আৰুতো নাই দুটাহে ওলাব বিয়োগ কৰাৰ লগে লগে এটা 0 হৈ গ'ল তাৰপিছত এইটো তললৈ নামিব যেনেকৈ আছে তেনেকৈ নামিব অৰ্থাৎ প্লাছ 3x কিউব প্লাছটো দিবও পৰা দিলেও একো নহয় নিদিলেও একো নহয় এইটো এতিয়া মাইনাছ নহয় এইটো প্লাছ হৈ আছে তো মাইনাছ 2 প্লাছ 6 হ'লে কিমান হ'ব প্লাছ 4x স্কোৱাৰ ঠিক আছে মাইনাছ 9xৰ তলত একো নাই গতিকে মাইনাছ 9x হিচাপে তললৈ নামিব মাইনাছ 12ৰ তলত একো নাই গতিকে মাইনাছ 12 হিচাপে তললৈ নামিব কিউব আছে ইয়াত আছে স্কোৱাৰ গতিকে আকৌ হৰণ যাব এইবাৰ বনাব লাগে কি
এইটো উলিয়াব লাগে 3x কিউবটো উলিয়াব লাগে ক'ৰ পৰা ইয়াৰ পৰা x স্কোৱাৰৰ পৰা তো প্লাছ আহিব চিনটো তেতিয়াহে প্লাছ হ'ব এক্স স্কোৱাৰ দুটা আছে তিনিটা আছে গতিকে এটা এক্স আহিব মিলিব ইয়াত এক আছে হ'ব লাগে তিনি যিহেতু পূৰণ কৰিছোঁ একৰ লগত তিনি পূৰণ কৰিলে তিনি কাৰণে 3x ওলাই গ'ল তো 3x পূৰণ এক্স স্কোৱাৰ হ'লে কি হয় 3x কিউব হৈ লিখিলোঁ তাৰপিছত আহিলে মাইনাছে প্লাছে মাইনাছ 3x ইনটু 3 9x তো ইয়াত তলত বহিব মাইনাছ 9xে ওলাব একেটাই ওলাইছে ওপৰত যিটো আছে সেইটো ওলাইছে তলত তাৰপিছতে মাইনাছ কৰিলোঁ বিয়োগ কৰিলোঁ এইকেইটা 0 হৈ গ'ল এইকেইটাও 0 হৈ গ'ল কাৰণ এইটো প্লাছ হৈ গ'লতো 4x স্কোৱাৰটো যেনেকৈ আছে ওপৰত তেনেকৈ তললৈ নামিব আৰু মাইনাছ 12টো তললৈ নামিব যেনেকৈ আছে যিহেতু তলত একো নাই সিহঁতৰ এতিয়া আকৌ দেখিলোঁ স্কোৱাৰ আছে এই বহুপদটোৰ মাত্ৰা 2 এই বহুপদটোৰ মাত্ৰা 2 একেটা আকৌ হৰণ যাব হ'ব লাগে 4 প্লাছ 4x স্কোৱাৰ তোমাৰ ওচৰত আছে ভাজকটো প্লাছ x স্কোৱাৰ গতিকে প্লাছ 4 এটা পূৰণ কৰি দিলে হৈ যাব এতিয়া 4x স্কোৱাৰ হ'ব এইফালে প্লাছে মাইনাছ 4 3 গুণ 12 অঁ ঠিক আছে ইয়াতচোন কি ওলাব তেনেহ'লে এইটো 0 এইটো 0 হৈ যাব আল্টিমেটলি কিমান হ'ব 0 অৰ্থাৎ এতেকে কি লিখিম নিৰ্ণয় ভাগফল 2x স্কোৱাৰ এই ভাগফল প্লাছ 3x প্লাছ 4 আৰু ভাগ শেষ কিমান হ'ব 0 এইটোৱে আমাৰ আনচাৰ দেই 4 নম্বৰ ঠিক আছে 5 নম্বৰলৈ গৈছোঁ 5 নম্বৰত মই চালোঁ আপোনালোকৰ px ভাজ্য দিয়া আছে ঠিকে আছে 6 2 0 এনেকৈ আছে অৰ্ধকমত আছে ইয়াত ঠিকে আছে 3 তাৰপিছতে 0 অৰ্ধকমত আছে গতিকে সজাবলগীয়া আমাৰ নাই আমি ডাইৰেক্ট এইটোক ভাজকে ভাজ্য হৰণ কৰিব পাৰিম তো আটাইতকৈ ডাঙৰ আছে x টু দি পাৱাৰ 6 ইয়াত আছে x টু দি পাৱাৰ 3 ঠিক আছে তেনেহ'লে আমাক লাগে x টু দি পাৱাৰ 6 লাগে তলত প্লাছ তো এইটোতো প্লাছে আছে গতিকে প্লাছ চিন আহিবই তো x টু দি পাৱাৰ 3 লগত আৰু কিমান পূৰণ কৰিলে x টু দি পাৱাৰ 6 হ'ব তো x টু দি পাৱাৰ কিমান হ'ব 3 ঠিক আছে তোমালোকে সেইটো নিজে চাইফাইড কৰি চাবা যদি তোমালোকে মনৰ ভিতৰতে কেলকুলেশ্যন কৰি উলিয়াব পৰা নাই বাৰে বাৰে মই কৈ আছোঁ ঠিক আছে আৰু এতিয়া থাকিলে কি প্লাছ 1 থাকিলে গতিকে প্লাছ 1 ইনটু x কিউব হ'ব এইটোৱে এইটোৰ লগত পূৰণ কৰি এইটো পালোঁ x টু দি পাৱাৰ 6 পালোঁ আৰু x কিউবৰ লগত প্লাছ 1টো পূৰণ কৰিলে প্লাছ আৰু x কিউব প্লাছ 1 x কিউব প্লাছ x কিউব ওপৰত সেনেকুৱা সঠিক পদ নাই কিউব থকা পদ নাই গতিকে আমি কি কৰিম দূৰত লিখোঁ দূৰত আমি লিখি দিম এই লাইনটোত দেই এই লাইনটো তলৰ লাইনটো দূৰত লিখি দিব লাগিব তাৰপিছত আমি মাইনাছ কৰিম এইকেইটাটো 0 হৈ গ'ল এইটো যেনেকৈ আছে তললৈ নামিলে 3x স্কোৱাৰ এইটো যেনেকৈ আছে তললৈ নামিব প্লাছ 10 এইটো কিন্তু মাইনাছ হৈ নামিব তোমালোকে গম পাইছাই যেতিয়া আমি বিয়োগ কৰোঁ এইখিনিৰ পৰা ওপৰখিনি বা তলৰখিনি বিয়োগ কৰা মানে তলৰখিনি আগৰ চিনবিলাক উল্টা হৈ যায় উল্টা মানে কি প্লাছবিলাক মাইনাছবিলাক প্লাছ যিহেতু প্লাছ আছিলে গতিকে এতিয়া এইটো বিয়োগ কৰাৰ লগে লগে এইটো মাইনাছ হৈ গ'ল গতিকে নামোতে সি মাইনাছ হৈ পিনি নামিব তাৰপিছত চালোঁ এতিয়া x কিউব এই বহুপদটোৰ মাত্ৰা 3 এই বহুপদটোৰ মাত্ৰা হায়েষ্ট 3 গতিকে আমাক লাগে কি মাইনাছ আটাইতকৈ ডাঙৰটো এইটো x কিউব মানে হেৰি মাত্ৰাটো গতিকে আমাক লাগে x কিউব মাইনাছ x কিউব আছে প্লাছ x কিউব তেনেহ'লে প্লাছ x কিউব হ'ব লাগে মাইনাছ x কিউব তোমাৰ ওচৰত আছে প্লাছ x কিউব তেনেহ'লে আমাৰ আনচাৰটো কি হ'ব -1 হয়নে -1 হ'ব অৰ্থাৎ আমি -1 এটা পূৰণ কৰিব লাগিব আকৌ তেতিয়া আমাৰ কি হৈ যাব x কিউব -1 মাইনাছ x কিউব এইটো পাম প্লাছে মাইনাছে মাইনাছ 1 পূৰণ 1 -1 ইয়াত আহিব -1টো ঠিক আছে আৰু একো নোলায় দুটাই ওলাব দুটা বহাই দি তলত বিয়োগ কৰাৰ লগে লগে এইটো তললৈ আহিলে 3x স্কোৱাৰ এইটো এতিয়া কি হৈ আছে যোগ চিন হৈ আছে 10 যোগ 1 11 যোগ 11 যোগে যোগে যোগ চিন এইটো কি হৈ গ'ল যোগ এইটো বিয়োগে যোগে একে বস্তু থাকিলে কি হয় 0 আকৌ দেখিলোঁ 3x স্কোৱাৰ হ'ল প্লাছ 11 হ'ল এতিয়া এই বহুপদটোৰ মাত্ৰা কিমান 2 এই বহুপদটোৰ মাত্ৰা কিমান 3 গতিকে আৰু হৰণ কৰিব নালাগে আৰু হৰণ কৰাৰ প্ৰয়োজন নাই আমি কি লিখিম এতেকে নিৰ্ণয় ভাগফল কিমান হ'ব ভাগফল x কিউব -1 আৰু ভাগ শেষ কিমান হ'ব 3x স্কোৱাৰ প্লাছ 11 এইখিনি আমাৰ আনচাৰ ঠিক আছে 5 নম্বৰটো হৈ গ'ল ঠিক আছে এই 1 নম্বৰ প্ৰশ্নৰ একেবাৰে শেষলৈ আহিছোঁ 6টো এইবাৰ ডাইৰেক্ট কৰিছোঁ আৰু দেই এইটো ভাজকে হৰণ কৰিব লাগে ভাজ্যটো বৰ দীঘল দিছে এবাৰ 5x টু দি পাৱাৰ 4 প্লাছ 7x কিউব প্লাছ 4x স্কোৱাৰ মাইনাছ 10x প্লাছ 11 ঠিক আছে তো ঠিকে আছে এইটো তোমালোকৰ দেখিছাই অৰ্ধকমত আছে ডাঙৰ পৰা সৰুলৈ আছে এইটো ডাঙৰ পৰা সৰুলৈ আছে ভাজকটো এতিয়া আটাইতকৈ ডাঙৰ এইটো ভাজকৰ আটাইতকৈ উচ্চতম ঘাটৰ যিটো ৰাশি এইটো হৈছে x কিউব আৰু এই বহুপদৰ ক্ষেত্ৰত দেখিছোঁ আটাইতকৈ বেছি ঘাট থকা ৰাশিটো হৈছে 2x টু দি পাৱাৰ 5 5 আছে গতিকে আমাক এইটো লাগিব এইটো আমি মিলাবই লাগিব প্ৰথমতে x টু দি পাৱাৰ 5 এইটো উলিয়াব লাগিব প্লাছ তেনেহ'লে আমি চিন্তা কৰিম কি x কিউবৰ লগত
কি পূৰণ কৰিলে 2x টু দি পাৱাৰ 5 হয় অৰ্থাৎ 2x টু দি পাৱাৰ 5 হ'ব লাগে আমাৰ ওচৰত আছে x কিউব হয়নে x কিউব কি কৰিম x কিউবে x টু দি পাৱাৰ 5ক কাটিলে 3টাৰ পৰা 5টা কাটিলে কেইটা থাকিব 2টা থাকিব তেনেহ'লে আনচাৰটো কি হ'ব 2x স্কোৱাৰ অৰ্থাৎ আমি কি পূৰণ কৰিব লাগিব তেনেহ'লে পূৰণ কৰিব লাগিব 2x স্কোৱাৰ ঠিক আছে প্লাছ 2x স্কোৱাৰ পূৰণ কৰিব লাগিব তো এইটোৰ লগত এইটো পূৰণ কৰিলে 2x টু দি পাৱাৰ 5 ওলাই গ'ল তাৰপিছত প্লাছ 2 লগত এইটো পূৰণ হ'ব নহয় থাকি গ'ল নহয় এইটো 2x স্কোৱাৰ প্লাছ 4x স্কোৱাৰ স্কোৱাৰ হয় তাৰ এইটো আছে তাৰ তলত বহি যাব 4x স্কোৱাৰ দুটা মিলি গ'ল বাৰু এক্সিডেণ্টলি এইটো মিলাই দিছে বিয়োগ কৰাৰ লগে লগে এইটো মাইনাছ হৈ গ'ল গতিকে প্লাছে মাইনাছে 0 প্লাছে মাইনাছে 0 মাইনাছ 5x টু দি পাৱাৰ 4টো ওপৰত আছে ওপৰ লাইনত আছে গতিকে সিহঁতৰ চিনবিলাক একো চেঞ্জ নহয় যেনেকৈ আছে সেই তললৈ নামিব এইটো 7x কিউবৰ তলত একো নাই তেনেকেই নামিব মাইনাছ 10x তেনেকেই নামিব প্লাছ 11 তেনেকেই নামিব এতিয়া দেখিলোঁ আটাইতকৈ বেছি আছে এইটো x টু দি পাৱাৰ 4 x কিউব আমাক লাগে মাইনাছ 5x টু দি পাৱাৰ 4 ঠিক আছে মাইনাছ 5 মই বাৰে বাৰে কৈছোঁ তোমালোকে দিগদাৰ ক'লে বহীখনৰ ছাইডত কৰিবা তোমালোকক লাগে মিলাব লাগে তোমালোকে মাইনাছ 5x টু দি পাৱাৰ 4টো উলিয়াই যাতে ওপৰটো লগত মিলে আৰু তোমাৰ ওচৰত ভাজকত আছে আটাইতকৈ ডাঙৰটো x কিউব ঠিক আছে তো আমি দেখি ওলাই আছে x কিউব হ'লে x থাকিলে গতিকে মাইনাছ 5x এটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ ভাগফলত তেনেহ'লে ছেকেণ্ড টাৰ্মটো কি আহিব মাইনাছ 5x আহিব তেতিয়া এইটো মিলি যাব প্লাছে মাইনাছে মাইনাছ 5x টু দি পাৱাৰ 4 ঠিক আছে এতিয়া হৈ গ'ল প্লাছে মাইনাছে মাইনাছ আৰু 5 দুগুণ 10x ওলাব এইটোৰ লগত মাইনাছ 5xৰ লগত প্লাছটো যদি পূৰণ কৰোঁ মাইনাছ 10x এই মাইনাছ 10xৰ তলতে বহি যাব একেটাই হৈ গ'ল মিলি গ'ল সঠিক পথ আৰু দুটাৰ লগত নোলায় আকৌ বিয়োগ কৰিম বিয়োগ কৰাৰ লগে লগে মাইনাছে প্লাছে 0 মাইনাছে প্লাছে 0 7x কিউবটো তললৈ নামিব আৰু প্লাছ 11টো তললৈ নামিব আকৌ দেখিলোঁ মাত্ৰা একেই হৈছে 3 3 দুইটা বহুপদৰ গতিকে আৰু এবাৰ হৰণ যাব এবাৰ লাগে আমাক কি মিলিব লাগে এবাৰ 7x কিউব এই টাৰ্মটো আহিব লাগে আছে x কিউব তেনেহ'লে কি পূৰণ কৰিব লাগিব প্লাছ 7টো মানে গম পাইছা এইবিলাক আৰু 7x কিউব হৈ গ'ল আৰু 7 দুগুণ 14 11 তলত সংখ্যাৰ তলত সংখ্যা বহিব 14 বিয়োগ কৰাৰ লগে লগে এইটো 0 হৈ গ'ল এইটো মাইনাছ হৈ গ'ল প্লাছ 11 মাইনাছ 14 হ'লে মাইনাছ 3 ঠিক আছে এইটো এতিয়া কি হৈ গ'ল কনষ্টেণ্ট হৈ গ'ল আৰু আমি জানো যিবিলাক আমাৰ কনষ্টেণ্ট শূন্যক বাদ দি যিবোৰ কনষ্টেণ্ট সিহঁতৰ মাত্ৰা সদায় কি হয় 0 হয় গতিকে এইটো মাত্ৰা 0 এইটো ভাজকৰ মাত্ৰাটো বেছি হৈ গ'ল গতিকে হৰণ নাযায় এতেকে নিৰ্ণয় ভাগফল কি লিখিম 2x স্কোৱাৰ মাইনাছ 5x প্লাছ 7 আৰু ভাগ শেষ কিমান হ'ব মাইনাছ 3 এইকেইটাই আমাক উলিয়াবলৈ কৈছিলে সেইটো আমাৰ আনচাৰ হৈ গ'ল 1 নম্বৰ গোটেইকেইটা ইয়াতে শেষ কৰিছোঁ